লক্ষ্য কৰিছা যে খাদ্য প্ৰস্তুত কৰাৰ বাবে বিভিন্ন মৌলবোৰ একত্ৰিত কৰা হয়, ৰন্ধা হয় আৰু এটা ব্যঞ্জন বনোৱা হয়। যদি তুমি ৰাসায়নিক সমীকৰণত একেধৰণৰ কিবা দেখা তেন্তে কি হ'ব? চাওঁ আহা। 4 প্ৰকাৰৰ ৰাসায়নিক বিক্ৰিয়া আছে। সেইবোৰ হৈছে সংযোজন বিক্ৰিয়া, বিযোজন বিক্ৰিয়া, অপসাৰণ বিক্ৰিয়া আৰু দ্বৈত অপসাৰণ বিক্ৰিয়া। যেতিয়া দুটা বা অধিক মৌল বা যৌগ, উদাহৰণস্বৰূপে A আৰু B, একেলগে একত্ৰিত হৈ এটা একক নতুন যৌগ AB গঠন কৰে, বিক্ৰিয়াটোক এক সংযোজন বিক্ৰিয়া বুলি কোৱা হয়। আমি সকলোৱে কয়লা জ্বলা দেখিছো। এইটো এটা সংযোজন বিক্ৰিয়াৰ উদাহৰণ। ইয়াত কয়লাৰ কাৰ্বন পৰমাণু আৰু বায়ুৰ পৰা অক্সিজেন একেলগে একত্ৰিত হৈ কাৰ্বন ডাই অক্সাইড প্ৰদান কৰে। লোৰ বস্তুবোৰত মামৰ লাগি যায়। ই এক সংযোজন বিক্ৰিয়া য'ত বায়ুমণ্ডলৰ পৰা লোৰ পৰমাণু আৰু অক্সিজেন আৰ্দ্ৰতাৰ উপস্থিতিত একত্ৰিত হৈ হাইড্ৰেটেড ফেৰিক অক্সাইড প্ৰদান কৰে, যাক Fe2O3.XH2O হিচাপে সৰ্বোত্তমভাৱে উপস্থাপন কৰা হয়। একেদৰে হাবাৰ প্ৰক্ৰিয়াৰ দ্বাৰা এমনিয়া উৎপাদনো এক সংযোজন বিক্ৰিয়া। ইয়াত হাইড্ৰজেন আৰু নাইট্ৰজেন গেছৰ সংকুচিত মিশ্ৰণ এটা লো অনুঘটক থকা অনুঘটক কোঠালৈ প্ৰেৰণ কৰা হয়। লোৰ উপস্থিতিত নাইট্ৰজেন আৰু হাইড্ৰজেন 450 ডিগ্ৰী চেলছিয়াছ উষ্ণতা আৰু 200 বায়ুমণ্ডলীয় চাপত একত্ৰিত হৈ এমনিয়া প্ৰদান কৰে। সাৰাংশ কৰো আহা। সংযোজন বিক্ৰিয়াত দুয়োটা মৌল বা যৌগই একক যৌগ প্ৰদান কৰে। হাবাৰ প্ৰক্ৰিয়াৰ দ্বাৰা এমনিয়া উৎপাদন হৈছে এক সংযোজন বিক্ৰিয়া। আমি ৰাসায়নিক বিক্ৰিয়া আৰু সমীকৰণৰ বিষয়ে সকলো কথা পাতি আছো। পানীৰ বিদ্যুৎ বিশ্লেষণ কৰিলে কি ধৰণৰ বিক্ৰিয়া হয় সেই বিষয়ে তোমাৰ ধাৰণা আছেনে? আমাৰ আহিবলগীয়া ভিডিঅ'বোৰত উত্তৰটো বিচাৰি উলিয়াও আহা।